জিলা শাখাৰ আইসকলৰ সজাগতা সভা আছে। কমলা এগৰাকী, শইকীয়ানী এগৰাকী, তিনিগৰাকী আমি টমটমতে গৈ আছোঁ। এয়া আমি নামগৃহ পালোহি। জিলাৰ সভাপতি, সম্পাদক, বিভিন্ন প্ৰাথমিকৰ পৰা অহা বাপ আইসকল সকলোৱে বহুত সুন্দৰ বক্তৃতা দিলে আৰু সুপৰামৰ্শ আমাক আগবঢ়ালে। ভাল লাগিল। সকলোলৈকে মোৰ ফালৰ পৰা শ্ৰদ্ধা জনালোঁ। কৃষ্ণ। আমাৰ ঘৰৰ অনুষ্ঠান আমি যাব লাগিব, আমি এইসকলক আমি কাম কৰিব লাগিব। তেতিয়াহে আমাক ভগৱন্তই কৃপা কৰিব। যি ধৰ্ম সম অধিকাৰ গুৰুজনে আমাক দি কৈছে, এই ধৰ্মক আমি আওকাণ নকৰোঁ। আমি আমাৰ এগৰাকী আয়ে ক'লে আমাৰ পৰিচয় শ্ৰীমন্ত শংকৰদেৱ সংগীতটোৱেহে আছোঁ, বিষয় বা ভূৰেৰে নহয়। গতিকে আমি এই সংঘৰ এই অনুষ্ঠানৰ ভিতৰৰ বন্দীৰ ভিতৰত থাকি আমি সকল চিনি কাম চাৰি পুস্তিকাৰ আগত লৈ কাম কৰিব লাগিব। যেতিয়া আপোনালোকে জানে তেওঁলোকৰ মাজতো কিছু বাধা বিপত্তি নথকা নহয়, কোনেও চাকৰি হৈ কাম কৰাৰ সুবিধাটো লাভ কৰিব নোৱাৰে। হ'লেও আমি নাৰী, আমি সকলোৱে তেওঁৰ ধৰ্ম ল'বৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব। গতিকে আমি যদি চাওঁ, যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ গ'ল, তেতিয়া মৃত্যু হৈছিল, কলিৰ প্ৰৱেশ হৈছিল। তেতিয়া কৃষ্ণই দেখিছিলে মানুহৰ মাজত ভেদাভেদ, অধৰ্ম, মহিষী এইদৰে গা কৰি উঠিছিল। তেওঁ তেতিয়া কি কৰিছিলে, তাতে বহি তেওঁ চিন্তা কৰিছিলে যে এই ধাৰ্মিক কৃষ্ণ অপূৰ্ব ৰূপৰ সমাহাৰেৰে ৰাম ধেনুৰ সাঁতোৰঙেৰে উদ্ভাসিত সুকোমল শৰীৰৰ ৰন্ধে ৰন্ধে বৈ আছে ঐক্য শান্তি প্ৰগতিৰ এক মুক্ত পথ। নাৰী তুলি মাতো শব্দ নহয়, ই যেনে শব্দ নহয়, ই যেনে মিঠাউলো বুলি শান্ত সমাহিত ধৈৰ্য ত্যাগ বিশ্বাসৰ এক জীৱন্ত প্ৰতিমূৰ্তি। তুমি অন্যন্যা ভগৱন্তৰ সৰ্বোত্তম বিভূতি আৰু বৈভৱ। তুমি জননী সংগ্ৰামময় জীৱনৰ অক্লান্ত প্ৰতিক্ৰিয়া। তোমাৰ মাজতে লুকাই আছে শান্তি সমৃদ্ধি। এই আলোচনীবিলাক পঢ়িবচোন, বহুতখনৰ কথা আপোনালোকে গম পাব। আৰু যিবোৰ কথা আমি নাজানো, একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ কথা আমি বহুত আৰু বৰ ভাল লাগে পঢ়ি। গতিকে সেইখিনি পঢ়িবচোন আপোনালোকে, মন দি বৰ ভাল পাব। আৰু তেতিয়াহে অধ্যয়ন কৰিলেহে আপোনালোকে দুআষাৰ কথা ক'বলৈ। এয়া আমাৰ আঞ্চলিকৰ সভানেত্ৰী জোনমণি গগৈ। তেখেতে কিছু মন্তব্য আগবঢ়াইছে, তেখেতলৈ ধন্যবাদ জনাইছোঁ। কৃষ্ণ। আপোনালোকৰ চৰণত নিবেদন কৰিছোঁ। আমাৰ এই অৰ্থটো হৈছে বৰ্তমানৰ প্ৰথমবাৰৰ বাবে কল্যাণ দিৱস আমি অহা 2004 ছেপ্টেম্বৰ আমাৰ পাৰিজাত অনুষ্ঠিত কৰিবলৈ গৈছোঁ। এয়া আমাৰ বাবে এক নতুন বিষয়, লগতে এই ক্ষেত্ৰত কেনেকুৱা অভিজ্ঞতা হৈছে, কেনেধৰণে আইসকলক সজাগতা আনিছে, গতিকে সমস্তখিনি সামৰি তেখেতে বক্তব্য ৰাখিব বুলি আমি আশা কৰোঁ। সভা ভংগৰ পাছতে আমি এতিয়া বৰপ্ৰসাদ খাবলৈ লৈছোঁ। বৰপ্ৰসাদ খাই বৈ এতিয়া আমি সকলো আইসকল থিয় নামৰ অনুশীলন কৰিবলৈ লৈছোঁ। এইবাৰ নতুনকৈ থিয় নাম অনুশীলন কৰি পাইছোঁ ফৰকাটিং আঞ্চলিকতে, সঁচাকৈ বহুত ভাল লাগিল।
আমি এতিয়া সকলো আইসকল ঘৰলৈ বুলি ওলাই আহিছোঁ আৰু এনেকৈ লগ পাই থাকোঁ, বহুত ভাল লাগে। ভিডিঅ'টো সকলোৱে চাব, চাই লাইক কমেণ্ট কৰিব। কৃষ্ণ। হেৰি কৰি দিলে নহয়, আপুনি নাই যোৱা ন?